তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনত কাছিজান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত মই উপস্থিত আছো আৰু মই আপোনালোকক দেখাবলৈ বিচাৰিছো যে এয়া হল অসমৰ ৰাজ্যিক গছ আৰু মৰাণ জনগোষ্ঠীৰ জাতীয় গছ হিচাপে চিহ্নিত আৰু এই গছজোপা অতি বিলুপ্তপ্ৰায় সেয়া হল হুলুং গছ আৰু হুলুং গছ এই কাছিজান সংৰক্ষিত বনাঞ্চলখনত বহু সংখ্যক পোৱা যায় আৰু অসমত এই গছজোপা এতিয়া দুষ্প্ৰাপ্য গছ হিচাপে জনাজাত কিয়নো দিনে দিনে হেৰাই গৈছে এই গছজোপা তিনিচুকীয়া জিলাৰ বহুকেইখন বনাঞ্চলত এই গছজোপা পোৱা যায় যদিও এতিয়া বনদস্যুৰ কবলত পৰিছে এই গছজোপা আৰু এই গছজোপা এতিয়া সংৰক্ষণ কৰিবলৈ বা সুৰক্ষা দিবৰ কাৰণে বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চন্দ্ৰমোহন পাটোৱাৰীৰ অধীনত থকা বন বিভাগটোৱে আৰু মই কেমেৰা পাৰ্চন সতীশক দেখাবলৈ অনুৰোধ কৰিছো আৰু কেনেদৰে বৃহৎ বৃহৎ আকাৰৰ এই হুলুং গছসমূহ তেওঁলোকে কাটি ধ্বংস কৰিছে এই গছৰ মূৰাটো দেখিলে গম পোৱা যায় আৰু ইয়াৰ পৰা কাটি এইসমূহ গছ এনেদৰে পেলাই থৈছে আৰু পেলাই থোৱাৰ পাছত এই কাছিজান সংৰক্ষিত বনাঞ্চলত পেলাই থোৱাৰ পাছত ইয়াৰ স্থানীয় কিছু সচেতন লোকে দেখা পায় বন বিভাগ খবৰ দিয়ে আৰু ইয়াৰ যিসমূহ দল সংগঠন আছে দল সংগঠন সমূহেও আহি এই গছসমূহ দেখাৰ পাছত তেওঁলোকে বন বিভাগক খবৰ দি এই গছৰ যিসমূহ কাঠ কুন্দা তেওঁলোকে থৈ দিছে এই যিসকল বনদস্যুৱে সেইখিনি এতিয়া নিব নোৱাৰাকৈ তেওঁলোকে এতিয়া সুৰক্ষা দি আছে বুলি ক'ব লাগিব আৰু মই ইয়াৰ পাছত সতীশক দেখাবলৈ বিচাৰিছোঁ ইয়াত মই গছৰ যিটো মূৰা দেখাইছিলোঁ দেখাৰ পিছত এইসমূহৰ কুন্দা এইসমূহ চোৰাংভাৱে কাটি ইয়াত একেবাৰে যিজোপা অসমৰ ৰাজ্যিক গছ আৰু মৰাণ জনগোষ্ঠীৰ জাতীয় গছ হিচাপে জনাজাত হুলুং গছ এতিয়া একেবাৰে দুষ্প্ৰাপ্য হৈ পৰিছে আৰু এই গছসমূহ এনেদৰে এতিয়া কুন্দাসমূহ কাটি মেলি বনদস্যুৱে ধ্বংস কৰিব বিচাৰিছে এই কাছিজান সংৰক্ষিত বনাঞ্চলত কেৱল কাছিজান সংৰক্ষিত বনাঞ্চল বুলিয়ে নহয় তিনিচুকীয়া জিলাৰ দিহিং পাটকাইতো এই গছজোপা পোৱা যায় দিহিং পাটকাইৰ লগতে এই তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত এই গছজোপা যিহেতু পোৱা যায় কিন্তু কাটি এতিয়া এই দুষ্প্ৰাপ্য গছজোপা অতি মূল্যৱান গছজোপা ৰাজ্যিক গছজোপা এতিয়া বনদস্যুৰ কবলত পৰাৰ পিছত অস্তিত্বৰ সংকটত ভুগিছে এই গছজোপা আৰু মোৰ লগত আছে মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ নেতা ছবিন মৰাণ আছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম চাওক এই গছজোপা হ'ল মৰাণ জনগোষ্ঠীৰ এজোপা জাতীয় গছ প্ৰথম কথা দ্বিতীয় কথা হ'ল ৰাজ্যিক গছ অসমৰ ৰাজ্যিক গছ হ'ল হুলুং গছ তাৰপাছত কাকপথাৰ চহৰৰ বা কাকপথাৰ যি বন বিষয়া কাৰ্যালয় আছে সেই বন বিষয়া কাৰ্যালয়ৰ একদম কাষতে বুলি ক'ব লাগিব আৰু এই গছজোপা যিহেতু এই অঞ্চলত পোৱা যায় এই ৰিজাৰ্ভখনত পোৱা যায় তাৰপিছত এনেদৰে কাটি তহিলং কৰিছে এইখিনি কেৱল মাত্ৰ উদ্ধাৰ হৈছে ইয়াৰ পিছত কিমান যে কাটি গছ শ গছ কাটি আচলতে তহিলং কৰিলে কি ক'ব এই সন্দৰ্ভত বন বিভাগৰ ভূমিকা আৰু এই লোকসকল যিসকল বনদস্যুসকল আছে তেওঁলোকক কি আহ্বান জনাব হয় পোনপ্ৰথমে আমি যিটো আমাৰ আজি ইয়ালৈ আহি আপোনালোকে নিজে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে যে অসমৰ যি জাতীয় গছ আৰু মৰাণ জনগোষ্ঠীৰ আৱেগ জড়িত যি আমাৰ মৰাণ জনগোষ্ঠীৰ যি জাতীয় গছ হুলুং গছ যি দুষ্প্ৰাপ্য গছ আৰু সেই গছখিনি আজি আমি কাছিজান সংৰক্ষিত বনাঞ্চললৈ আহি দেখিবলৈ পাইছোঁ যে ইয়াৰ প্ৰায় আমাৰ দৃষ্টিত 12-13 জোপামান গছৰ মূঢ়া আমি দেখিবলৈ পাইছোঁ আৰু আমি বিভিন্ন ভিতৰলৈ সোমাইছোঁ আমি যথেষ্টখিনি হাবি ভিতৰলৈ সোমাইছোঁ দেখিছোঁ যে আৰু 2-3টাকৈ ডিপু বনাই ৰাখি তেওঁলোকে কাঠসমূহ এটা জেগাত ৰাখি থৈছে আৰু কিছুমান গছ ইয়াত পৰি আছে এটা কথা আমি যে আহ্বান জনাম এইখিনি সময়ত যে যি কাকপথাৰ বন সংমণ্ডলৰ যি নিচেই কাষতে থকা কাছিজান বন সংমণ্ডল এই বন সংমণ্ডলখনত কেনেকৈ দুষ্কৃতিকাৰীয়ে যে গছ কাটি একদম চাৰিওফালে গাঁও থকাৰ মাজতো যি এখন হাবি আছে এই অৰণ্যখনত সোমাই কেনেকৈ গছসমূহ কাটিব পাৰিলে সেইটো এটা ৰহস্য আৱৰ্তত সোমাই আছে আমি ইতিমধ্যে আমাৰ বিভিন্ন গাঁওসমূহৰ পৰা আমাৰ নিচেই কাষতে থকা অঞ্চলসমূহৰ পৰা আমালৈ খবৰ আহিছে যে ইয়াত এটা দল আছে এই দলটোৱে এটা চোৰাং কাঠৰ লগত যিসকল আছে লোক জড়িত আছে এইসকল লোকে ইয়াত জড়িত আছে আৰু আমি ইতিমধ্যে তেওঁলোকক আমি চিনাক্তকৰণৰ কাৰণে আমি যিখিনি কাৰণে যাৱতীয় ব্যৱস্থা এইখিনি আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি এটা ডিপাৰ্টমেণ্টক আমি নিশ্চয় আহ্বান জনাম যে ব্যাগুম এটা ডিপাৰ্টমেণ্ট থকাৰ পিছতো কেনেকৈ এই বনাঞ্চলখনত যে 12-13 জোপাকৈ গছ আমাৰ দৃষ্টিতে দেখিছোঁ আমি যদি এই বনাঞ্চলখনৰ সিটো মাথাৰে যাওঁ যদি 28ৰ ফালেও যাওঁ সেই তাতো কিন্তু এনেকুৱাকৈ সৰু সৰু গছৰ পুলি কটা দেখা যায় অলপ ডাঙৰ হ'লে সেই গছজোপা কাটি তেওঁলোকে বিভিন্ন কামত ব্যৱহাৰ কৰে ব্যৱসায় কামত ব্যৱহাৰ কৰে আমি আশা ৰাখিছোঁ যে অসম চৰকাৰে এই ব্যাগুম বন বিভাগটো এটা আধুনিক পৰ্যায়লৈ নি ইয়াত যথেষ্টখিনি তেওঁলোকৰ মানুহ যদি মোতায়েন কৰি যদি মানুহ দিয়ে তেওঁলোকে বন বিভাগটো অলপ যদি ডেভেলপ কৰে তেতিয়াহ'লে নিশ্চয় আমি এই যি দুষ্প্ৰাপ্য গছসমূহৰ লগতে অন্যান্য যি
বনাঞ্চলখনত থকা যি গছসমূহ আছে আৰু যি আমাৰ জীৱ জন্তুসমূহ আছে এইখিনি আমি সুৰক্ষিত ৰাখিবৰ কাৰণে আমি নিশ্চয় সক্ষম হ'ম। ধন্যবাদ জনাইছো। আচলতে অসমৰ এজোপা ৰাজ্যিক গছ আৰু মৰাণ জনগোষ্ঠীৰ জাতীয় গছ হিচাপে চিহ্নিত এই হুলুং গছজোপাকে সুৰক্ষা দিব পৰা নাই এই বিয়াগোম বন বিভাগটোৱে। আৰু আপোনালোকে দেখিলে গম পাব যে কিমান বৃহৎ বৃহৎ আকাৰৰ গছজোপা, বছৰ বছৰ পুৰণি এই গছসমূহ কাটি তহিলং কৰি পেলাইছে। আৰু এই যি ৰাজ্যিক গছজোপা একেবাৰে নিশ্চিহ্ন কৰিব বিচাৰিছে। এই যিহেতু বন বিভাগ ওচৰত আছে, বন বিভাগৰ হয়তো গাফিলতি বা বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এইদৰে শ শ গছ কাটি তহিলং কৰিবলৈ পাৰিছে বনৰক্ষকসকলে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই এতিয়ালৈকে এই উদ্ধাৰ কৰা এই গছসমূহ উদ্ধাৰ কৰা বা স্থানীয় লোকে দেখা, স্থানীয় দল সংগঠনে দেখা বহুত কেইটা দিন পাৰ হৈ গ'ল। তাৰ পিছতো কিন্তু সঠিকভাৱে তদন্ত কৰি কোনে এই গছসমূহ কাটিছে, কোন দুষ্কৃতিকাৰীয়ে, কোন বনদস্যুৱে কাটিছে, কাটি তহিলং কৰিছে আৰু ৰাজ্যিক গছজোপা একেবাৰে ধ্বংস কৰি নিব বিচাৰিছে কেৱল নিজৰ মুনাফা লাভৰ বাবে। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে লাখ লাখ টকাৰ মূল্যৰ হ'ব এই গছখিনি, গছৰ কুণ্ডাখিনি। এই কুণ্ডাখিনি কোনে কাটিছে, কি কৰিছে সঠিকভাৱে তদন্ত কৰি কিন্তু আজিলৈকে বিয়াগোম বন বিভাগটোৱে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে আমাৰো আহ্বান থাকিব বন বিভাগলৈ বা স্থানীয় লোকসকলে, সচেতন লোকসকলৈ আহ্বান থাকিব, প্ৰকৃতিপ্ৰেমীসকললৈ আহ্বান থাকিব, স্থানীয় দল সংগঠনলৈ আহ্বান থাকিব যে এই যিজোপা জাতীয় গছ আৰু মৰাণ জনগোষ্ঠীৰ জাতীয় গছ হিচাপে চিহ্নিত আৰু গতিকে এই গছজোপা সুৰক্ষা কৰক। কাচিজান সংৰক্ষিত বনাঞ্চলত যিমান সংখ্যক এইসমূহ মূল্যৱান গছ গছনি আছে এইসমূহ সুৰক্ষা কৰক। বন বিভাগলৈ আকৌ আহ্বান জনাম আমি যে এই গছসমূহ সুৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক।